হোজাই উত্তৰ বিদ্যানগৰত বিধ্বংসী অগ্নিকাণ্ড নতুনকৈ খোলা এখন দোকানত এই অগ্নিকাণ্ড 1 লাখ টকাৰো অধিক সম্পত্তিৰ ক্ষয়ক্ষতি সিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুইৰ সূত্ৰপাত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই আমি জনাই গৈছো নিখা হোজাইৰ উত্তৰ বিদ্যানগৰত বিধ্বংসী অগ্নিকাণ্ড নতুনকৈ খোলা এখন দোকানত এই অগ্নিকাণ্ড প্ৰায় 1 লাখৰো অধিক সম্পত্তিৰ ক্ষয়ক্ষতি হৈছে সিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুইৰ সূত্ৰপাত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই আমি জনাইছো নিখা হোজাইৰ উত্তৰ বিদ্যানগৰত বিধ্বংসী অগ্নিকাণ্ড দৃশ্যাংশ দেখুৱাই গৈছো নতুনকৈ খুলিছিল এখন দোকান আৰু সেই দোকানখনতেই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে প্ৰায় 1 লাখৰো অধিক সম্পত্তিৰ ক্ষয়ক্ষতি হয় এই অগ্নিকাণ্ডৰ ফলতেই সিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুইৰ সূত্ৰপাত হয় আৰু ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ পৰৱৰ্তী সময়ত নিৰ্বাপন কৰে জুই ঘটনাটো মানে আমি পৌৰবাৰী ৰাসৰ মেলাৰ পৰা আহিছিলোঁ ঘৰত অহাৰ সময়ত ইয়াতে দেখিছোঁ দোকান এটাত মানে মিঠাই দোকান খুলিছিলে আজি এইটো দোকানত মানে জুই লাগি আছে জুই জ্বলি আছে ভিতৰত তেতিয়া আমি কি কৰিছোঁ আমি ফায়াৰ ব্ৰিগেড অফিচত ফোন কৰিছোঁ লগে লগে আমি ইলেক্ট্ৰিচিটি অফিচতো ফোন কৰিখিনি মানে কাৰেণ্টটো বন্ধ কৰাই দিছোঁ তো ইমান সময়ৰ ভিতৰতে মানে এটা ভিতৰত চিলিণ্ডাৰ আছিলে হোটেলটোত সিলিন্ডাৰটো ব্ৰাছ মাৰি দিছে ব্ৰাছ মাৰিখিনি দোকানটো মানে পুৰা জ্বলি গ'ল কেইটা দোকান জ্বলিছে হা কেইখন দোকান জ্বলিছে মানে দুখন দোকান জ্বলিছে লগতে আৰু এটা দোকান আছিলে গ্ৰছাৰী দোকান গালামাল দোকান হয় সেইটো দোকানৰ লগে লগে মানে অলপ সময়ৰ ভিতৰতে মানে পুৰা জ্বলি গ'ল এই জায়গাখনৰ নাম এইটো হ'ল উত্তৰ বিদ্যানগৰ 9 নম্বৰ ৱাৰ্ড দোকানৰ মালিকৰ নাম দোকানৰ যিটো মিঠাইৰ দোকান আছিলে দোকানৰ মালিকৰ নাম আছিলে দুলাল পাল আৰু লগত যিটো গ্ৰছাৰী দোকান আছিলে এইটো দোকানৰ মালিকৰ নাম হ'ল নগেন সূত্ৰধৰ জায়গাখনৰ কৈ দিয়কচোন এইটো জায়গাখনৰ নাম হ'ল উত্তৰ বিদ্যানগৰ 9 নম্বৰ ৱাৰ্ড মানে মিঠাই দোকানটো আজি অপেনিং কৰিছে মিঠাই দোকানটো মানে দুখীয়া ঘৰৰ মানুহ হয় আজি যেনে তেনে মানে অপেনিং কৰিছে আৰু কিবা কাৰণত মানে কি হৈছে এইটো আমি মানে আতংক হৈ গৈছো শুনামতে আজি মিঠাইৰ দোকান এটা আজি অপেনিং কৰিছিলে আমি জাষ্ট খালি ঘৰত সোমালো আমাৰ যেহেতু ৰাসমেলা চলি আছে আমি ৰাসমেলা সোমালো ঘৰৰ পৰা হঠাৎ আমাৰ বন্ধু এজনে ফোন কৰিলে আমি আহিলো অহাৰ পিছত দেখো পুৰা আসাম টক্স আপোচবিহীন অসম কণ্ঠ